আকৌ সুপাৰ এক্টিভ ৰূপত ভূপেন বৰা গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত প্ৰথমবাৰলৈ ভূপেন বৰাৰ উদাত্ত ভাষণ ভূপেন বৰাৰ টাৰ্গেট হিমন্ত বিশ্ব শৰ্মা ক'ত গ'ল খিলঞ্জীয়াক দিম বুলি কোৱা ভূমিৰ অধিকাৰৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই ডিঙি খিৰ ফুলাই ফুলাই প্ৰত্যেকখন নিৰ্বাচনী সভাত কৈছিলে যে খিলঞ্জীয়া মানুহক মাটিৰ যি অধিকাৰ যি মাটিৰ পতা ভূমিহীনক মাটি দিয়া এই কাম তেওঁলোকে প্ৰথম দিনাখনে আৰম্ভ কৰি 100 দিনৰ ভিতৰত সেই কাম শেষ কৰি এটা চিলাপথাৰত জোনাইত মাজুলী ঢকুৱাখানাত ধেমাজিত অন্যান্য অঞ্চলত যিসকল ভূমিহীন নৈ পৰিয়াল ৰাইজ আছে তেওঁলোক আজিও ভূমিহীন হৈ আছে আৰু তেওঁলোকে জানে যে কাউন্সিলৰ ইলেকশ্যন যদি হয় কংগ্ৰেছে চৰকাৰ গঠন কৰিব দিয়ে এমএছি চৰকাৰ আৰু তেতিয়া তেওঁলোকৰ যিটো লুণ্ঠন সেই লুণ্ঠন যেতিয়া আমাৰ নেতাবিলাকৰ হাতত ধৰা পৰিব তেতিয়া তেওঁলোকৰ ঠিকনাবিলাক পৰিৱৰ্তন হৈ যাব মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কিয় অনুষ্ঠিত নহল জনজাতীয় নেতা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক কাষত লৈ ভূপেন বৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত ইলেকশ্যন পিছলৈ সাহস নাই পিছুৱাব নোৱাৰে কাৰণ ৰাইজে মানি নলয় ব্যাপক গণ আন্দোলন হ'ব ডিমা হাজাৰত ইলেকশ্যন পিছুৱাব নোৱাৰে বিদ্যালয়ত ইলেকশ্যন পিছুৱাব নোৱাৰে এমএলচি ইলেকশ্যন পিছুৱাবৰ কাৰণে সাহস পাইছে তেওঁলোকে ভাবিছে মিচিং ৰাইজ শুই থাকিব কোনো প্ৰতিবাদ নকৰে বুলি আজি ৰাইজ শুই থকা সিংহ আৰু আমাৰ কংগ্ৰেছৰ সমন্বয় সমিতিয়ে এই শুই থকা সিংহক আজি জগাইছে আৰু মই ভাবো যে মিচিঙৰ শুই থকা সিংহই যেতিয়া সাৰ পাব হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠিত বুকু কঁপিব আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হ'ব এই দৃশ্য গোগামুখৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ পৰিষদৰ গোগামুখস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত উত্তাল প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটি মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকা সমন্বয় সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী অন্তৱৰ্তীকালীন পৰিষদখন শীঘ্ৰেই বাতিল কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনালে অসম প্ৰদেশ কংগ্ৰেছৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকা সমন্বয় সমিতিৰ শেহতীয়াকৈ 21 জুলাইত পূৰ্বৰ পৰিষদখনকে বাহাল ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ এক ইংগিত প্ৰদান কৰিছিল চৰকাৰে আৰু তাৰ পিছতেই এনেদৰে ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ কৰ্মীসকল আৰক্ষীৰ সৈতে হতাহতিটো লিপ্ত হ'ল একাংশ কংগ্ৰেছ কৰ্মী পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি খাম কাটে যদিও ভূপেন বৰাকে আদি কৰি কংগ্ৰেছৰ কেইবাজনো নেতা সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমাক কাম কৰিবলৈ সুবিধা দিয়া আৰু আমাৰ নিজৰ জাতিটোৰ হয় আমি কংগ্ৰেছ দলৰ হৈ কাম কৰিবলৈ সুবিধা দিয়া ব্যক্তি গোগামুখৰ পৰা জিন্তু বৰা DY365